মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে যোৱা বছৰ NIMS এক্সামত কিমানজন ছাত্ৰ বা ছাত্ৰীয়ে পাছ কৰিছিল, কোনখন ডিষ্ট্ৰিক্টৰ কিমানজন ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে। গতিকে মই তোমালোকৰ বাবে 2023 চনৰ যিখন NIMS এক্সামৰ ৰিজাল্ট শ্বীট আছিলে এইখন তোমালোকৰ বাবে লৈ আহিছোঁ। ঠিক আছে, ইয়াতে তোমালোকে ডিষ্ট্ৰিক্ট ৱাইজ চাব পাৰিবা। প্ৰথমতে তোমালোকে চোৱা, ইয়াতে চোৱা বাক্সা ডিষ্ট্ৰিক্ট। বাক্সা ডিষ্ট্ৰিক্টত টোটেল 371জনে এপ্লাই কৰিছিল, পৰীক্ষা দিছিলে 339 জনে, আৰু ইয়াৰে 100জন এই পৰীক্ষাটোৰ চিলেক্টেড হৈছিল। ঠিক আছে, অৰ্থাৎ 100জনেহে এই স্কলাৰশ্বিপটো পাইছিলে। ঠিক একেধৰণে তোমালোকে যদি চোৱা বৰপেটা ডিষ্ট্ৰিক্টত চোৱা 1301জনে এপ্লাই কৰিছিল, এপিয়াৰ্ড হৈছিলে 1235জনে, আৰু মুঠ 140জন ছাত্ৰ বা ছাত্ৰীয়ে এই পৰীক্ষাটোত পাছ কৰিছিলে। নেক্সট চোৱা বিশ্বনাথ ডিষ্ট্ৰিক্টৰ 137জনে এপ্লাই কৰিছিলে, মাত্ৰ এজনেহে চিলেক্ট হৈছে। ঠিক আছে, বঙাইগাঁও ডিষ্ট্ৰিক্টত তোমালোকে চোৱা এজনো চিলেক্ট হোৱা নাই, 120জনে পৰীক্ষা দিছিল, 139জনে এপ্লাই কৰিছিল। কাছাৰ ডিষ্ট্ৰিক্টৰ চোৱা 14জনে পাছ কৰিছে, চৰাইদেউ ডিষ্ট্ৰিক্টৰ 4জনে, চিৰাং ডিষ্ট্ৰিক্টৰ এজনেও পাছ কৰা নাই, দৰং ডিষ্ট্ৰিক্টৰ 191জনে পাছ কৰিছে, ধেমাজি ডিষ্ট্ৰিক্টৰ 100জনে পাছ কৰিছিল। তোমালোক কোনখন ডিষ্ট্ৰিক্টৰ বাসিন্দা বা তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা কমেণ্ট ছেকশ্যনত জনাবাচোন। নেক্সট চোৱা তোমালোকে ধেমাজি ডিষ্ট্ৰিক্টত চোৱা 100জনে পাছ কৰিছিল, ধুবুৰীৰ চোৱা 35জনে, ডিব্ৰুগড়ৰ 2জনে পাছ কৰিছিলে, ডিমা হাছাওৰ 5জনে, গোৱালপাৰাৰ 46জনে, গোলাঘাট জিলাৰ 13জনে, হাইলাকান্দিৰ এজনেও পাছ কৰা নাই, হোজাইৰ 2জনে পাছ কৰিছে, যোৰহাট জিলাৰ 33জনে। তোমালোকক যদি ইয়াৰে PDF টো লাগে, এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেলত জইন কৰি লোৱা, একেবাৰে ফ্ৰী হয়। তাত তোমালোকে ইয়াৰে PDF সমূহ পাবা। কামৰূপ মেট্ৰ'ত হাইয়েষ্ট পাছ কৰিছিলে 1088জনে কামৰূপ মেট্ৰ'ত পাছ কৰিছিলে। ঠিক আছে, কামৰূপত, আৰু কামৰূপ মেট্ৰ'ত আছিলে 88জনে। কৰিমগঞ্জ জিলাৰ এজনেও পাছ কৰা নাই, কাৰ্বি আংলঙৰো এজনেও পাছ কৰা নাছিলে, অৰ্থাৎ এই যিটো স্কলাৰশ্বিপ আছিল এইটো পোৱা নাছিল। লখিমপুৰৰ চোৱা 39জনে পাইছে, মাজুলী ডিষ্ট্ৰিক্টৰ 139জনে, মৰিগাঁও ডিষ্ট্ৰিক্টৰ 2জনে, নগাঁও ডিষ্ট্ৰিক্টৰ 19জনে পাইছে, নলবাৰী ডিষ্ট্ৰিক্টৰ 224জন, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ 76জন, শোণিতপুৰৰ 2জন, চাউথ খালমাৰাৰ এজনেও পোৱা নাই, তিনিচুকীয়া জিলাৰ 2জনে পাইছে, তাৰপিছত ওদালগুৰি জিলাৰ আৰু ৱেষ্ট কাৰ্বি আংলঙৰ এজনেও পাছ কৰা নাই। টোটেল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিলে 13,628জনে। ঠিক আছে, ইয়াত তোমালোকে চাব পাৰিবা 13,628জনে এপ্লাই কৰিছিলে, পৰীক্ষা দিছিলে 12,748জনে, পাছ কৰিছে মাত্ৰ 23,83জনে, অৰ্থাৎ এই 23,83জন ছাত্ৰ ছাত্ৰীয়েহে 48,000 টকাৰ যিটো স্কলাৰশ্বিপ আছিল এইটো পাবলৈ সক্ষম হৈছে। তোমালোকক যদিহে কিমান নম্বৰ পালে পাছ কৰিব ইয়াৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবা, বা তোমালোকৰ যদি আন কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি